মৰ্নিং ফ্ৰেণ্ডছ, একাপ চাহৰ লগত। गुड मॉर्निंग तो या दोस्तों, हेलो गाइस को हेलो गाइस को हेलो गाइस को की गाइस हेलो गाइस जरे को हेलो गाइस तो की खबर ভালে আছে দে এতিয়া ৰেডি হয় বাবু স্কুলত থ'ব যাব লাগিব। আজি ছেটাৰডে, আজি হাফ হ'ব। থ'ব লাগে, ৰেডি হৈ লওঁ। থৈ আহিলোঁ এতিয়াই, আৰু এতিয়া আহি কামবোৰ কৰোঁ। আজি আৰু কামবিলাক দেখাই নাথাকোঁ আৰু কি আৰু একেবোৰ কামকে দেখাই থাকিম। সন্ধিয়া মানে বিয়া আছে, গাঁৱৰ বিয়া আছে, তাতে যদি যাওঁ আপোনালোকক নিশ্চয় দেখাম, চাই থাকোঁ। তো বিয়াত যাব ৰেডি হ'লোঁ। কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰিব। তো এয়া মোৰ নৰণৰ ছোৱালী, মোৰ ভাগিনী হয়। এদি বাবু দি বাবা। তো এয়া মই যাই আছোঁ কইনাৰ লগত ফটো উঠিব। তো এয়া মোৰ নৰণ হয় আৰু ভিনিদেউ হয়। তো এতিয়া খাব আহিলোঁ। এইটো ভাগিনী হয়, ভাগিন হয় জেঠী, আৰু এইটো মই আৰু ডাঙৰ ল'ৰা। এভৰিৱান, কালি বিয়াৰ ঘৰৰ পৰা আহি কেনে মানে ভিডিঅ' কৰিব আৰু মনে নহ'ল, সেইকাৰণে আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'টো মানে আৰম্ভ কৰিছোঁ। আৰু এতিয়া ৰাতিপুৱাৰ কামবোৰ সকলো হৈ গ'ল। এতিয়া মানে ভাত বহাইছোঁ। মিক্স মানে লাবৰা হ'ব। ইয়াতে আলু আছে আৰু বেঙেনা আছে আৰু মিঠা কোমোৰা আছে, এনেকুৱা মানে এটা লাবৰা হ'ব। তো মাছ আনিছে, মাছটো এতিয়া কাটিব মোৰ শাহুমাই। এতিয়া কালি যে কাপোৰবিলাক যে পিন্ধিছিলোঁ বিয়াত, মানে সেইবোৰ অলপমান ৰ'দত মানে দিব লাগিব। আগতে কেনেকুৱা আছিল, মানে এবাৰ যদি কাপোৰ পিন্ধো মানে সেই ধুবই লাগিব আৰু সেনেকুৱা কৰি মোৰ কাপোৰবিলাক মানে বেয়া হৈ যায়। মানে এইবাৰৰ পৰা শিকিছোঁ আৰু যে ইমান ধুব নালাগে। এতিয়া কাপোৰবিলাক
তো এতিয়া ৰ'দত শুকাই দিম অলপমান। আজি টচকবোৰ শুকাই দিব লাগিব, ৰ'দ দিছে। আচ্ছা, আপোনালোকে ক'বচোন কমেণ্টত যে মোৰ ভিডিঅ'বিলাক কেনেকুৱা লাগে, মানে ক'ৰবাত ভুল হয় নেকি আপোনালোকে ক'বচোন। টচকটোতো একলা মানে অকলে দাঙিব নোৱাৰোঁ, সেইকাৰণে এটা ভাগিনক মাতিছোঁ। সি আৰু মই মানে টচকটো দাঙি দিম, ৰ'দত শুকাই দিম। ইফালে ঘৰৰ কামো কৰি আছোঁ আৰু ইফালে পাকঘৰতো লাগি আছোঁ। লাবৰাটো হ'লে প্ৰায় আৰু অলপ হ'লে হৈ যাব। টচকটো শুকাব দিলোঁ। এই যে টচক নাই। এইটো মেট্ৰেছটো মানে ভাবিছে চাগে যে মেট্ৰেছ পাইছে আৰু টচক পাইছে। মানে মোৰ হাজবেণ্ড মানে মেট্ৰেছত থাকিব নোৱাৰে, সেইকাৰণে ওপৰত মানে টচক পাৰা হয়। টচকটো মাজে মাজে এনেই শুকাই দিওঁ আৰু ৰ'দ উঠিলে। তো এয়া লাবৰাও হৈ গ'ল আৰু এতিয়া মাছ আনিছে, মাছ বনাম। অসমীয়াত কি বুলি কয় নাজানো, মানে আগতে মই এইটো দাইল দেখাই পোৱা নাই। বিয়া হৈ আহি ইয়াতে মানে ৰাজবংশীত কয় খুলদি গালাই বুলি কয়, কিন্তু অসমীয়াত কি কয় এইটো নাজানো। তো খুলদি গালাই দি মাছ হ'ব। এটা কথা কওঁ, কেৰাহীটো দেখি নাভাবিব যে লেতেৰা বুলি কেনে। এইটো কিনাৰ পৰা এনেকুৱাই ক'লা ৰঙে। মাছৰ পেটা ভাজি ভাত দি অলপ, আৰু ইয়াতে দাইলটো বনাম। এইটো জালিটো তো দাইলটো হৈ গ'ল, এনেকুৱা হয়। কাপোৰ ধুলোঁ, এতিয়া কাপোৰবিলাক শুকাই দিম। চাই থাকোঁ আপোনালোকে।
চকটাও আনি কেনে একেবাৰে মানে বিছনা চাদৰটো পাৰি কেনে একদম মানে হৈ গ'ল আৰু এতিয়া ঘৰটো মুচিম। ঘৰ বাৰাণ্ডাবিলাক সকলোবিলাক মোচা হ'ল। হে এভৰিৱান, তো আমাৰ সকলো কাম হৈ গ'ল আৰু ভাত খোৱা হৈ গ'ল। এতিয়া ল'ৰাক টোপনি পঠাম, ময়ো টোপনি যাম। ডাঙৰ ল'ৰাটো এযোৰ টোপনি গৈছে, তো এতিয়া আমি টোপনি যাম, হয়নে নহয়? হয়। তো ভিডিঅ'টো এইখিনিয়ে। ব্লগটো ভাল লাগিলে শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব আৰু সাবস্ক্রাইব করে দিব। তো বাই 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 দে বাই বাই। তো ব্লগটো ভাল লাগিলে শ্বেয়ার করে দিব, শ্বেয়ার করে দিব। বাই বাই। বাই বাই।